मज गेदारिंग हुईना और मज गेदारिंग हुईना और मज मज गपालमाराव हुईना और बछौरा जेतु गेदारिंग कना से एनुअल कॉन्फ्रेंस कना नोआ लगे सानताली स्टूडेंट यूनियन को जथेष्ट को कमी कना और को आतु डिह जागरे समाजना दायित्व प्राय लेका को हतावदा से को कमी करना और मिमी गुटा को अर्थनैतिक राजनीतिक सामाजिक जतो से ये मिटे समाज नो सचेतन को 2000 से सरकार को बढ़ाई जुदा नल संताली स्टूडेंट यूनियन को जतो के माने धन्यवाद मागुना और साथे नि मिटे नेहरी दोयदा जेमन बढ़ाई गया वो ते माने जतो स्टूडेंट संगठन हटिंग कान दोना को जेमन इन से को नेहरन जेमन সদৌ চাওতাল ছাত্ৰ সন্থা এছুৰ প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক অধিৱেশন উপলক্ষে এই কোকৰাঝাৰ জিলাৰ গোহাঁইগাঁৱত উপস্থিত হৈ মই আজি অভিভূত হৈ পৰিছোঁ যে ছাত্ৰ সন্থাৰ কৰ্মীসকলে অধিৱেশনৰ যোগেদি আজি জাতিটোক সংগঠিত কৰাৰ যি সংকল্প গ্ৰহণ কৰিলে যে অসমীয়া জাতিয়ে ইয়াক স্বচক্ষে প্ৰত্যক্ষ কৰিলে যে এইসকল চাওতাল জনগোষ্ঠীৰ লোকক একত্ৰিত কৰি তেখেতসকলৰ শক্তিসমূহ একত্ৰিত কৰি যে নিজৰ প্ৰাপ্য আদায়ৰ বাবে যি দাবী উত্থাপন কৰিছে মই ভাবোঁ যে চাওতাল সমাজৰ এই দাবী ন্যায্য দাবী তেওঁলোকে সকলো প্ৰাপ্য আদায় কৰিব মই তাৰ বাবে আশাবাদী মই সংশ্লিষ্ট সকলো পক্ষলৈকে আহ্বান জনাম যে চৰকাৰী পক্ষই হওক বেচৰকাৰী পক্ষই হওক যে চাওতাল ভাষাটো সংৰক্ষণৰ ক্ষেত্ৰত চাওতাল জনগোষ্ঠীটোৰ সংৰক্ষণৰ ক্ষেত্ৰত সংবৰ্ধনৰ ক্ষেত্ৰত জাতিক একত্ৰিত কৰি ৰখাৰ স্বাৰ্থত সকলো পক্ষই বিচাৰ বিবেচনাৰে নিজে কিছু বাস্তৱ পদক্ষেপ গ্ৰহণ কৰক যাৰ যোগেদি জাতিটো এটা সুন্দৰ বাতাবৰণে জীয়াই থাকিব পাৰে মই এছুৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে এনেকুৱা এখন বিশাল সমাজ আয়োজন কৰি সফলতাৰে অধিৱেশন সম্পন্ন কৰিছে তাৰ বাবে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে আমাক নিমন্ত্ৰণ কৰি যি সন্মান যাচিছে তাৰ বাবে অসম সাহিত্য সভা সন্মানিত হৈছে মই কেৱল ময়ে হোৱা নাই অসমীয়া জাতি সন্মানিত হৈছে মই চাওতাল ছাত্ৰ সন্থাৰ কৰ্মীসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।